কবিতাৰ শিৰোনাম ৰহস্যব্ৰত। ৰচনা দিলীপ জাতি। 24 জানুৱাৰী 2024। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। প্ৰগতিৰ মহামন্ত্ৰৰ লেলিহান শিক্ষাত দহিছে জনতাৰ আশাপ্ৰদ হৃদয়। ৰান্ধনীশালৰ পৰা পানী টুপিলৈ, পঁজাৰ পৰা অট্টালিকালৈ, পদপথৰ পৰা ৰাজপথলৈ, অনাকাংক্ষিত উন্নয়নৰ ফোঁৱাৰাবোৰে জোকাৰি যায় ভৰিৰ তলৰ পুৰাতনীয়া ধৰাতল। বাখৰুৱা সপোনৰ সন্মোহনত বলি হয় ক্ষুৰধাৰ বিনৰ সুৰৰ সন্মোহনত নাচি নাচি নিশাৰ হৈ পৰা ফনাধৰৰ দৰে নিশাৰ হৈ পৰে জনতাৰ জাগ্ৰত শ্লোগানবোৰ। জগত জিনাৰ প্ৰলোভনৰ পাণ্ডুলিপিত লিপিবদ্ধ হয় ভগৱানৰ অশ্বমেধ যজ্ঞৰ প্ৰচাৰবিহীন প্ৰাচীৰ পত্ৰিকা। বিহ্বল হৃদয়বোৰ দৃষ্টিহীনৰ দৰে খেপিয়াই ফুৰে স্বৰ্গাৰোহণৰ জখলা। জটায়ুৰ আত্মত্যাগৰ মহানতাত নিঃসৰিত হয় ঘঁৰিয়ালৰ চকুপানী। লাগি থকা তেজৰ চেকুৰাবোৰ পানীপোতাত ধুই নিকা কৰাৰ বৃথা চেষ্টাত নিমজ্জিত হয় দুৰ্ভগীয়া শ্বহীদৰ আত্মাবোৰ।